আজি আসাম জিঅ'গ্ৰাফীৰ কেইটামান MCQ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। ত আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যন, হুইচ ষ্টেট শ্বেয়াৰ্ছ দ্য শ্বৰ্টেষ্ট বাউণ্ডাৰী উইথ আসাম? অসমে কোনটো ষ্টেটৰ সৈতে আটাইতকৈ সৰু বৰ্ডাৰটো শ্বেয়াৰ কৰে? এইটোৰ শুদ্ধটো হ'ব অপশ্যন এ ত্ৰিপুৰা। 2 নম্বৰ কুৱেশ্যনটো হ'ল, which state shares the longest boundary with Assam? কোনটো ষ্টেটৰ সৈতে অসমে আটাইতকৈ ডাঙৰ বাউণ্ডাৰীটো শ্বেয়াৰ কৰে? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ মেঘালয়। যদি মেপত চাই অৰুণাচল প্ৰদেশ বুলি লাগিব, কিন্তু একচুৱেলি হয় মেঘালয়। সেইটো মনত ৰাখিব লাগিব। তো ভিডিঅ'টো ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি 3 নম্বৰ কুৱেশ্যনটো লৈ যাওঁ। The wild windstorm in Assam that is accompanied by heavy rains and thunderstorm in the pre-monsoon season is known as, মানে মনসুন সিজনটো ষ্টাৰ্ট হোৱাৰ আগত যে ধুমুহা বজ্ৰপাতৰ সৈতে বৰষুণবিলাক হয়, এইটো কি বুলি কোৱা হয়? এইটো শুদ্ধটো হ'ব অপশ্যন এ বৰদৈচিলা। নেক্সট কুৱেশ্যন 4 নম্বৰ, হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আসাম শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ ভূটান? ভূটানৰ সৈতে কেইটা ডিষ্ট্ৰিক্টে বৰ্ডাৰটো শ্বেয়াৰ কৰে? এইকেইটাৰ মাজৰ শুদ্ধটো হ'ব অপশ্যন বি 4টা। এইকেইটা হ'ল কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। আৰু আটাইতকৈ ডাঙৰ শ্বেয়াৰটো হ'ব যিটো ভূটানৰ লগত শ্বেয়াৰ কৰে, এইটো হ'ল বাক্সা ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন 5 নম্বৰ, হুইচ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড অফ আসাম? আটাইতকৈ ডাঙৰ ৱেটলেণ্ডটো কোনটো হয় অসমত? এইটোৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি চনবিল লেক। নেক্সট কুৱেশ্যন 6 নম্বৰ, যাদৱ পায়েং single-handedly planted a forest named Molai Forest in which district of Assam? যাদৱ পায়েঙে যে অকলে এটা ফৰেষ্ট নিৰ্মাণ কৰিছিল বা গাছ ৰোপণ কৰি ফৰেষ্ট নিৰ্মাণ কৰিছিল, সেইটো কোনটো ডিষ্ট্ৰিক্টত হয়? এইটো এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি মাজুলী। নেক্সট 7 নম্বৰ, which state has highest elephant population? কোনটো ষ্টেটৰ এলিফেণ্ট পপুলেশ্যন মানে হাতীৰ পপুলেশ্যনটো আটাইতকৈ বেছি হয়? এইটো শুদ্ধটো হ'ব অপশ্যন এ কৰ্ণাটকা। কৰ্ণাটক ষ্টেটত আটাইতকৈ বেছি পৰিমাণে হাতী পোৱা যায়। আৰু ছেকেণ্ডত হ'ল অসম। নেক্সট কুৱেশ্যন 8 নম্বৰ, which species is in the critically endangered category in the red list of IUCN? IUCN এজ এ রেড লিস্ট নামৰ এটা বুক জাৰি কৰে বা পাব্লিছ কৰে, এইটো ডেঞ্জাৰ কেটেগৰীত ৰাখিছে, সেইটো কোনটো স্পিচিছ? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি পেগমাই হক। নেক্সট কুৱেশ্যন 9 নম্বৰ, in which location does Manas river joins ব্ৰহ্মপুত্ৰ river? মানে কোনটো ঠাইত মানাস ৰিভাৰ ব্ৰহ্মপুত্ৰৰ লগত সংযোগ হৈছে? সেইটো শুদ্ধটো হ'ব অপশ্যন এ যোগীঘোপা। নেক্সট কুৱেশ্যন, হোৱাট ইজ জয়ভৰালী ৰিভাৰ নন এজ ইন অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশত জিয়া ভৰালী কি নামেৰে জনা যায়? শুদ্ধটো হ'ব অপশ্যন বি কামেং। নেক্সট কুৱেশ্যন 11 নম্বৰ, হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট? কাৰ্বি আংলঙৰ পুৰণি নামটো কি আছিল? কি নামেৰে জনাজাত আছিল পুৰণি আগতে? সেইটো শুদ্ধটো হ'ব অপশ্যন এ মিকিৰ হিলছ ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন 12 নম্বৰ, which river of Assam is known as river of blood? ৰিভাৰ অফ ব্লাড হিচাপে কোনটো ৰিভাৰক বা নদীক জনা যায় অসমত? এইটো শুদ্ধটো হ'ব অপশ্যন বি লোহিত ৰিভাৰ, মানে লোহিত নদী বুলি যে কওঁ আমি এইটো। নেক্সট কুৱেশ্যন 13 নম্বৰ কুৱেশ্যনটো হ'ল, হায়েষ্ট মাউণ্টেইন ৰেঞ্জ অফ আছাম? অসমৰ হায়েষ্ট মাউণ্টেইন ৰেঞ্জটো কোনটো হয়? পৰ্বতমালা। এইটো শুদ্ধটো হ'ব
অপশন এ বরাইল রেঞ্জ। নেক্সট কোয়েশ্চন 14 নম্বৰ, হোয়ার ইজ দ্য অরিজিন অফ বরাক রিভার? বরাক রিভাৰৰ আদি স্থানটো কোনটো হয়? এইটো হ'ব অপশন এ মণিপুৰ। নেক্সট 15 নম্বৰ কোয়েশ্চন, which place of Assam is known as the Indian capital of black magic? অসমৰ কোনটো ঠাইক ইণ্ডিয়াৰ কেপিটেল অফ ব্লেক মেজিক বুলি কোৱা হয়? এইটো শুদ্ধটো হ'ব অপশন এ মৰিগাঁও ডিষ্ট্ৰিক্ট মায়ং নামৰ ঠাই। তো আজিৰ কাৰণে এইখিনিয়ে।